মই আন্দোলনত থাকিলেও একেটাই মানুহ, মই বিধানসভাত থাকিলেও একেটা মানুহ, কাইলৈ মুখ্যমন্ত্ৰী হ'লেও মই একেটাই মানুহ। মোৰ কেতিয়াও চৰিত্ৰৰ সলনি নহয়। মই সদায় অসমৰ ৰাইজৰ মাজতে আছিলোঁ, অসমৰ ৰাইজৰ মাজতে থাকিম আৰু অসমক বদলি কৰিবৰ কাৰণে, অসমৰ ভাল কৰিবৰ কাৰণে মই কাম কৰি যাম। এইটোৱে হ'ল মোৰ প্ৰতিজ্ঞা, এইটোৱে হ'ল মোৰ পণ। হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে ঘটিয়ে পানী খুৱাম। মোকো আপুনি শিক্ষা দিব, মই জানো যে NIA লগাইছে আপুনি, সৰ্বানন্দটো এনেই কাঠৰ পুতলা। NIA লগাইছে আপুনি, NSA লগাইছে আপুনি, জেলত দিছে মোক আপুনি, আৰু গুৱাহাটী হাইকোৰ্টৰ এজন জাজক মোৰ NIA কোৰ্টে উঠাই দিয়া যিটো কেছ, সেইটো কেছ সেই জাজজনক সুপ্ৰিম কোৰ্টৰ জাজ বনাম বুলি কৈ আপুনি মোৰ ওপৰত আকৌ লগাইছে। মই জানো নহয়, চব খবৰ জানো, মোক চব খবৰে জানো এইবিলাক কথা। আহিব দিন, এতিয়া আমাৰ বেয়া দিন, আমি কষ্ট হৈ থাকোঁ, আপোনাৰো দিন আহিব, তেতিয়া আপুনি দেখিবলৈ পাব। শিৱসাগৰত কেম্পেইন নকৰিলে বুলি যদি কৈছে, মই ফটো দুখন দেখুৱাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই? মোৰ এগেইনষ্টত 2খন ডাঙৰ ডাঙৰ মিটিং কৰিছে, বিৰাট ডাঙৰ ডাঙৰ মিটিং। মই আপোনালোকক যদি কওঁ, কালি মই আপোনালোকক একদম খোলাখুলিকৈ কওঁ, হিমন্ত বিশ্ব শৰ্মাই 15 মাৰ্চ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ এগেইনষ্টত বিৰাট ডাঙৰ এখন মিটিং কৰিছে, 20,000 মহিলাক লগত লৈ, আমাৰ তলাতল ঘৰৰ ফিল্ডত। মোৰ ভয়ত তত নাই, বুকুখন এনেকৈ কঁপি গৈছে সেইদিনা। মই সেইদিনাই ভাবি লৈছোঁ মই হাৰিলোঁ আৰু। 20,000 মহিলা, স্মাৰ্ট ধুনীয়া ধুনীয়া, একদম হেৰি পিন্ধি আহিছে, ৰঙা ৰঙা ব্লাউজ পিন্ধি আহিছে, নিজে নিজে একদম ইউনিফৰ্ম কৰি আহিছে। আহি মই নাই মিটিংখনত, একদম হেৰিয়াক লগত লৈ, কি কয় এইটো, মোৰ এগেইনষ্টত যে উঠিছে, কুশল দৰিক লগত লৈ একদম মানে টপটপাই আছে। কুশল দৰিক লগত লৈ টপটপাই আছে। তো মই যদি আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন, একদম টপটপাই আছে কুশল দৰিক লগত লৈ। তাৰপিছত তেতিয়া মই ভাবিলোঁ যে মই এইখন চাওক আপোনালোকে দেই, চাব ফটোখন, এইখন চাওক, কুশল দৰি আছে নে চাই লওকচোন নিজে আপোনালোকে। চেক বিতৰণ কৰি আছে, টপটপাই আছে। তাৰ পাছৰখন আপোনালোকে চাব দেই, তাৰ পাছৰখন কুশল দৰিক লৈ আপোনালোকে চাওক। এই কুশল দৰিখনে গদা লৈ গৈ আছে, গদা লৈ। ইলেকশ্যন যিদিনা শেষ হ'ব, তাৰ কেম্পেইন যিদিনা শেষ হ'ব, তাৰ আগদিনা 7 তাৰিখৰ দিনা, 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ, চাওক, আমাৰ শিৱসাগৰ টাউনৰ বালিফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে। আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব, মোৰ বিৰুদ্ধে যি কথা কৈছে। তো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে। আৰু মইতো জানোৱেই হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, 2 নম্বৰী, 3 নম্বৰী, 7 নম্বৰী, মইতো জানোৱেই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে বোলে, মই বোলে তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই। মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে। মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে। মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে। কুশল দুৱাৰীক সমৰ্থন কৰিছে, পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ, কুশল দুৱাৰীক সহায় কৰ আৰু ইয়াক মাৰপিট কৰ, যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ 1 দিনৰ কাৰণে কেম্পেইন কৰিবলৈ। তাৰপাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এইকাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু অখিলটোক হৰুৱাব নোৱাৰিলোঁ। ই এটা লিকটীয়া জীৱ। গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। হিমন্ত বিশ্ব শৰ্মা, মই ক'লোঁ অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা দৃঢ় মানুহ। আপুনি কোৱাৰ নিচিনাকে মোক এইটো কি নাম কয়, এইটো কি জয়ন্ত হাজৰিকা ওৰফে কি বুলি কয়, এইটো কুশল দুৱাৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই।
মই PSO বিচাৰি আছিলোঁ, মই কথাটো জনাই আছিলোঁ এইকাৰণে যে ইলেকশ্যনৰ সময়ত যিমান মানুহক আপোনালোকৰ বিজেপিয়ে আমাক পিটিলে, যিমান আক্ৰমণ কৰিলে, কৃষক মুক্তিৰ, ছাত্ৰ মুক্তিৰ নেতা, কৃষক মুক্তিৰ সৰ্বোচ্চ নেতা বিদ্যুৎ হত্যাক পিটিছে আপোনালোকে। সুদাই এৰিম নেকি এদিন হ'লেও সুদাই এৰিম নেকি? ৰৈহে আছোঁ ইতিহাস বদলি হ'বৰ কাৰণে। হা, ৰৈহে আছোঁ। আপোনালোকে যিমান মাৰিলে আমাক এইবাৰ, যিমান পিটিলে, যিমান অত্যাচাৰ কৰিলে, যিমান কৰিলে। মই DGPক কৈ আছিলোঁ, হয় 3খন চিঠি দিছিলোঁ, মই হোম কমিশ্যনাৰক চিঠি দিছিলোঁ, মই আপোনাৰ ADG হীৰেণ নাথক চিঠি দিছিলোঁ 3খন। কিন্তু তেওঁলোকে মোক নিজেই এতিয়াও হোৱাটছআপত আছে, তেওঁলোকে মোক কৈ আছিলে যে নহয় ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে ছিকিউৰিটি দিব নোৱাৰে, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কৈছিলোঁ আপুনি আপোনালোকৰ পলিটিকেল বছবিলাকৰ কথা মতে এইটো কৰা নাই। এতিয়াহে গম পালোঁ হিমন্ত বিশ্ব শৰ্মাই নিজে কালি কৈ দিলে যে তেওঁহে মোক ছিকিউৰিটি দিবলৈ দিয়া নাই। হৰমিত সিঙে তাৰমানে মোক যে ছিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে কি নাথ আছিলে? হীৰেণ নাথে, ADG হীৰেণ নাথে মানে, আৰু আমাৰ হোম কমিশ্যনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা, আমি একে ক্লাছৰ আছিলোঁ কটন কলেজত। দিগন্তই যে মোক যে ছিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মতে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন। MCC লগা বুলি কয় নহয় জানো এইটো? ইলেকশ্যনৰ হেৰি চলি থাকোঁতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ছিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোঁতে মনে মনে বহি থাকিবলৈ দিছে। হিমন্ত বিশ্ব শৰ্মাই তাৰমানে এতিয়ালৈকে বিদ্যুতক যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলোঁ, আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলোঁ, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালোঁ। DC শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, SP শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, ADG হীৰেণ নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালোঁ, বিৰাট সভ্যভদ্ৰ দেখুৱাই। হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয় এজ পাৰ ল হয় বোলে চব কাম। হৰমিত সিং DGP, এতিয়াহে গম পালোঁ কালি হিমন্ত বিশ্বই আপোনালোকৰ মুখাখন খুলি দিলে নহয়। মইতো কালি হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হীৰেণ নাথ, আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। মই তেওঁলোকক চবকে জনালোঁ যে মোক এনেকৈ হত্যা কৰিবলৈ লৈছে। তাৰপিছত ছিকিউৰিটিটো বন্ধ কৰি দিলে।